এটা সিদ্ধান্ত ল'বৰ বাবে কি তাৰিখে অক্টোবৰ আছিলে আমাৰ মিৰ্জা ৰাজহুৱা সভা 24 নৱেম্বৰ আমি 24 নৱেম্বৰ তাৰিখে 8 আঘোণত ৰাজহুৱা মিটিংখন কি তাৰিখে আছিলে 29 অক্টোবৰ ন আমি 29 অক্টোবৰত এই স্থানতে আমি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিলোঁ। সেই সভাতেই 7 আৰু 8 আগৰ ইংৰাজী 23 আৰু 24 নৱেম্বৰত শনি আৰু দেওবাৰে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আমাৰ আৰু মহা সমাৰোহেৰে আমাৰ দুদিনীয়া কাৰ্যসূচীৰে এই নলগোৱা উৎসৱভাগী উদযাপনৰ উদ্দেশ্যে সিদ্ধান্ত গ্ৰহণ কৰা হয়। 50জন সদস্যৰ এখন কৰ্ণধাৰ সমিতিৰ উপৰিও অনুষ্ঠানভাগী নিয়াৰিকৈ সুন্দৰ আৰু সুশৃংখলভাৱে পৰিচালনা কৰিবৰ কাৰণে 20খন বিভিন্ন উপসমিতিও আমি গঠন কৰিছিলোঁ। এইবাৰ আমাৰ বাজেট হৈছে প্ৰায় 7 লাখ টকা। আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়া সদস্যা আৰু ৰাইজৰ দান বৰঙণিৰে এই পুঁজি সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে। ভক্তসকলক আদৰিবলৈ আমি 7খন অস্থায়ী তোৰণ দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিঙীয়াত আমাৰ মূল যিখন তোৰণ সেই তোৰণখন নিৰ্মাণ কৰা হ'ব আৰু এই তোৰণখন আগবঢ়াইছে দিল্লী পাব্লিক স্কুলৰ কৰ্তৃপক্ষই। এইবাৰ মুঠ 7খন আমাৰ অস্থায়ী তোৰণ দিয়া হ'ব। এই তোৰণকেইখনৰ ভিতৰত বৰবেটী সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ ফালৰ পৰা এখন তোৰণ দিয়া হ'ব, আমাৰ উদযাপন সমিতিৰ ফালৰ পৰা এখন তোৰণ দিয়া হ'ব, আমাৰ মায়মৰা সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ নামঘৰৰ ফালৰ পৰা এখন তোৰণ দিয়া হ'ব, অসম জাতীয়তাবাদী যুৱক ছাত্ৰ পৰিষদৰ ফালৰ পৰা এখন তোৰণ দিয়া হ'ব, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা এখন তোৰণ দিয়া হ'ব। গতিকে এনেকৈ আৰু ব্যক্তিগতভাৱেও তেওঁলোকৰ পিতৃৰ সোঁৱৰণত আৰু 2খন তোৰণ আমি পাম। টোটেল আমাৰ এইবাৰ 7খন অস্থায়ী তোৰণেৰে আমাৰ ভক্তসকলক আদৰিবৰ কাৰণে আমি প্ৰস্তুতি কৰিছোঁ। এইবাৰ আমি আশা কৰিছোঁ যে এই নলগোৱা উৎসৱত এইবাৰ 257 সংখ্যক নলগোৱা উৎসৱত প্ৰায় 2 লক্ষাধিক ভক্তৰ ইয়াত সমাগম হ'ব বুলি আমি আশা কৰিছোঁ। অসমৰ 13খন জিলাত সিঁচৰতি হৈ থকা মায়মৰা সমাজৰ ভক্তসকলৰ উপৰিও জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ভক্তপ্ৰাণ বৈষ্ণৱসকল এই উৎসৱত যোগদান কৰি চাকি বন্তি জ্বলাই শৰাই নিমখ আদি দান দি মনোবাঞ্ছা পূৰণৰ বাবে তেওঁলোকে সেৱা লয়। নলগোৱা উৎসৱৰ লগত সংগতি ৰাখি আগৰ বছৰৰ দৰেই এইবাৰো আমি অষ্টভুজ নামেৰে এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ প্ৰস্তুতি আমি সম্পূৰ্ণ কৰি তুলিছোঁ। ডক্টৰ সূৰ্যেন্দ্ৰনাথ বৰুৱাৰ সম্পাদনাত এই স্মৃতিগ্ৰন্থ প্ৰকাশ পাব আৰু 7জনীয়া এখন সম্পাদনা সমিতিৰ বিষয়সমূহ চোৱা চিতা কৰি আছে। নলগোৱা উৎসৱৰ 2 দিনা শান্তি শৃংখলা আদি অটুট ৰাখিবৰ কাৰণে জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনক ইতিমধ্যে জনোৱা হৈছে। যান জঁট যাতে নহয় তাৰ বাবে ভক্তসকলৰ অসুবিধাৰ সন্মুখীন নহয় এই উদ্দেশ্যে আমি পুলিচ প্ৰশাসনৰ লগত আৰু ট্ৰেফিক বিভাগক আমি ইতিমধ্যে জনাইছোঁ। ইয়াৰ উপৰিও শান্তি শৃংখলা বজাই ৰখাৰ স্বাৰ্থত আমি 150জন স্বেচ্ছাসেৱক নিয়োগ কৰাৰ আমি ব্যৱস্থা কৰিছোঁ। ভক্তসকলে খোৱা পানীৰ অসুবিধাৰ সন্মুখীন যাতে নহয় তাৰ বাবে আমি পৰ্যাপ্ত বিশুদ্ধ খোৱা পানীৰ আমি ব্যৱস্থা কৰিছোঁ। ভক্তসকলৰ আতিথ্যৰ কাৰণে 100জন ভক্তই একেলগে বহি খাব পৰাকৈ
ভোজনালয় ব্যৱস্থাপনা কৰা হৈছে। 2 লাখ ভক্তক আদৰিবলৈ প্ৰস্তুতি আমাৰ তুংগত উঠিছে। বিভিন্ন উপসমিতিসমূহে নিজৰ নিজৰ দায়িত্ব পালন কৰি ত্যাগ আৰু সেৱাৰ মনোভাৱেৰে প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি আছে। বৰভেটি সেউজ প্ৰাং অপৰূপা টিভিৰ তৰফৰ পৰা আপোনালৈ এটি বিশেষ অনুৰোধ। যদি আপুনি অপৰূপা টিভি চেনেলটো ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়েই এতিয়া চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাজ্যৰ পক্ষত থাকি ৰাজ্যৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে স্ক্ৰীনত যোগাযোগ নম্বৰ দিয়া আছে, যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।